হেল্ল' ষ্টুডেণ্ট, প্ৰথমতে তোমালোক সকলোকে আমি স্বাগতম জনাইছোঁ আমাৰ ই-টেলেণ্ট অনলাইন এডুকেশ্যন প্লেটফৰ্মলৈ। ঠিক আছে, তো আমি আজি যিটো চেপ্টাৰ এটা ষ্টাৰ্ট কৰিব গৈছোঁ, সেই চেপ্টাৰটো হ'ল তোমালোকৰ ক্লাছ 8ৰ যিটো বিজ্ঞান বা ছায়েন্সৰ যিখন কিতাপ আছে তাৰ এটা বহুত সহজ আৰু এটা খুব ইম্পৰ্টেণ্ট, খুব গুৰুত্বপূৰ্ণ এটা চেপ্টাৰ, যিটো আমি যেতিয়ালৈকে ছায়েন্স আমি পঢ়ি থাকিম 8, 9, 10, 11, 12 পিছতো আৰু যেতিয়ালৈকে ছায়েন্স পঢ়ি থাকিম তাত তোমালোকে এই শব্দ দুটা সদায় পাই থাকিবা। আৰু সেই ইম্পৰ্টেণ্ট চেপ্টাৰটোৰ নাম হ'ল বল আৰু চাপ। ঠিক আছে, ফ'ৰ্চ এণ্ড প্ৰেছাৰ। তো আমি এই চেপ্টাৰটো ষ্টাৰ্ট কৰিম। আমি গোটেই চেপ্টাৰটো এটা ক্লাছতেই চেছ নকৰোঁ, আমি লাহে লাহে ষ্টুডেণ্টৰ ভাল হোৱাকৈ ধুনীয়াকৈ বুজি পোৱাকৈ আমি দৈনন্দিন জীৱনত যিবোৰ বল দেখা পাওঁ, দৈনন্দিন জীৱনত আমি যিবোৰ কাম কৰি থাকোঁ, সেই কামবোৰৰ লগত সংলগ্ন কৰি আমি সেই চেপ্টাৰবোৰ পঢ়ি গৈ থাকিম, যাতে আমাৰ ষ্টুডেণ্টবোৰে ধুনীয়াকৈ সেই চেপ্টাৰবোৰ বুজি পায় আৰু সমানে আমাৰ লগত এই আমাৰ অসমৰ হওক বা ইণ্ডিয়ান লেভেলত সমভাৱে আগবাঢ়ি যাব পাৰে। ঠিক আছে, তো ব'লা আমি এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। এই চেপ্টাৰটোৰ আমি আজিৰ ক্লাছটোত কোনটো পাৰ্ট কৰিম জানানে? বল। এই বল বোলা যিটো পাৰ্ট আছে, বলটোক আমি কি বুলি কওঁ? ফ'ৰ্চ বুলি কওঁ। সেই ফ'ৰ্চ চেপ্টাৰটো আমি ইয়াত, ফ'ৰ্চ পাৰ্টটো আমি ইয়াত আজি পঢ়িম। ঠিক আছে, কোনটো ক্লাছৰ বাবে? ক্লাছ 8, একদম বেছিক লেভেলৰ পৰা আমি পঢ়ি যাম যে বল কি হয়। আচ্ছা, ঠিক আছে, তো চোৱা কি কি পঢ়িম আমি। এইটো বল, টনা বা ঠেলা, তাৰমানে আমি প্ৰথমতে কি পঢ়িম যে বলটো হয় কি, ক'ৰ পৰা আমি বল পাওঁ বা কেনেকুৱা ধৰণৰ বস্তুবোৰক আমি বল বুলি কওঁ, ফ'ৰ্চ বুলি কওঁ। ঠিক আছে, ছেকেণ্ড পইণ্টত আমি কি পঢ়িম যে বলসমূহ পাৰস্পৰিক ক্ৰিয়াৰ ফল। কেতিয়া বলটো উদ্ভৱ হয়, বলটো কেতিয়া উদ্ভৱ হয় বা কোনবোৰ কাৰ্যৰ পৰা আমি বল পাম, কেতিয়া আমি বলটো দেখা পাম। ঠিক আছে, নেক্সট তাৰপিছৰ পইণ্টত কি আছে? দুই বা তাতোধিক বলৰ লব্ধমান। কি হয় যে ক'ৰবাত আমি বল শব্দটো প্ৰায় ইউজ কৰি থাকোঁ, এইটো আকৌ সেই বলটো নহয় দেই, ফুটবল খেলা বলটো নহয়। এইটো হ'ল এটা ভৌতিক ৰাশি। বলবোৰক আমি কি বুলি কওঁ? ভৌতিক ৰাশি। তোমালোকে পঢ়ি থাকোঁতে আৰু পাবা যে কিছুমান ৰাশি আছে যিবোৰক আমি ভৌতিক ৰাশি বুলি কওঁ, যিটো আমি নিজৰ সুবিধাৰ কাৰণে, কেলকুলেশ্যনৰ কাৰণে, আমি বিজ্ঞান প্ৰযুক্তিবিদ্যাত আগবাঢ়ি যাবৰ কাৰণে আমি কিছুমান নাম, আমাৰ চাইণ্টিষ্টবোৰে যেতিয়া এইবোৰৰ ওপৰত গৱেষণা কৰিছিলে সেই নাম কিছুমান দি লৈছিলে। সেই নামবোৰৰ ভিতৰত এটা ইম্পৰ্টেণ্ট টপিক হ'ল বল। তো দুই ধৰণৰ বল, দুই বা তাতোধিক বল, ক'ৰবাত কোনোবা বস্তু দুটা, তিনিটা, চাৰিটা, 10টা, 15টা, 20টা বল একেলগে ক'ৰবাত প্ৰয়োগ হ'ব পাৰে। তেতিয়া কেনেকৈ ধৰণৰ তাৰ প্ৰতিক্ৰিয়াটো কি হ'ব, তাৰ এফেক্টটো কেনেকুৱা হ'ব। ঠিক আছে, দুই বা তাতোধিক বলৰ লব্ধমান তাত পঢ়িম। আৰু ইয়াত বলৰ প্ৰভাৱসমূহ, যে বল প্ৰয়োগ কৰিলোঁ তাৰ পৰা কেনেকুৱা ধৰণৰ আমি প্ৰভাৱ পাম। ঠিক আছে, সেই বল প্ৰয়োগ কৰাৰ পাছত কি হ'ব। ঠিক আছে, সেই বস্তুবোৰ গোটেইখিনি আমি আজিৰ এই ক্লাছটোত আমি পঢ়িম। ঠিক আছে, অ'কে। তো নিশ্চয় তোমালোকে অলপ ইণ্টাৰেষ্ট পাইছা আৰু বুজি পাইছা চাগে বস্তুবোৰ আমি কি কৰিব গৈ আছোঁ আজি, হয় নহয়? ঠিক আছে, তো গোটেই ক্লাছটোত আমাৰ লগত লগ হৈ থাকিবা। নেক্সট ক্লাছটোত আমি পঢ়োঁ। এতিয়া ইয়াত কি আছে চোৱাচোন, বল আৰু চাপত ফাৰ্ষ্ট লাইনটো ইয়াত দিয়া আছে, কোনো এটা বস্তুক টনা বা ঠেলা কাৰ্যক আমি বল বুলি কওঁ। এতিয়া ঠেলা আৰু টনা আমি ক'ত দেখা পাওঁ? তো আমি ইয়াত চোৱা এটা ডায়েগ্ৰাম, আমি ইয়াত ফাৰ্ষ্ট ডায়েগ্ৰামটো যিটো দেখা পাইছোঁ, ঠিক আছে, ফাৰ্ষ্ট ডায়েগ্ৰামটোত কি দেখা পাইছোঁ যে ল'ৰা এজনে এটা বাকচত কোনোবা এটা কিবা এটা বস্তু আছে, টয়, যে খেলনা বস্তু কিবা এটা আছে, সেইটোক বহুৱাই টানি আছে। তো টানি আছে যেতিয়া বস্তুটোৰ অৱস্থাৰ পৰিৱৰ্তন হৈছে, হয় নাই? বস্তুটোক যেতিয়া আমি টানিম কি হ'ব, বস্তুটো এটা জেগাৰ পৰা আৰু এটা জেগালৈ যাবগে। তো এটা অৱস্থানৰ পৰা আৰু এটা অৱস্থানলৈ যেতিয়া যাব বস্তুটোৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব। তো আমি দেখা পালো এই টানি আছে, এনেকুৱাকে বস্তুটো টানি আছে। ঠিক আছে, এইটো টানাটো। নেক্সট আৰু এটা তাৰ 2 নম্বৰ যিটো আমাৰ পিকচাৰ, 2 নম্বৰ পিকচাৰটোত আমি কি দেখা পাইছো যে বক্স এটাত এই কিছুমান খেলনা বস্তু আছে, টয়স কিছুমান আছে, সেই টয়স কিছুমানক কি কৰিছে এজন ল'ৰাই, তোমালোকৰ নিচিনা সৰু কোনোবাই কি কৰি আছে, ঠেলি আছে, হয় নহয়? তো সেইটোও কৈছো। তো ঠেলাৰ পাছতো কি হৈছে, বস্তুটো এটা ঠাইৰ পৰা আন এটা ঠাইলৈ গৈছে। অ'কে, তাৰপিছত আৰু এজন কোনোবাই সাপোজ এয়াৰপৰ্টত গৈছে বা কোনোবা ৰেলৱে ষ্টেচনত তাৰ লাগেজবোৰ লৈ গৈছে, লাগেজবোৰ কি কৰিছে, এটা ট্ৰলি এটাত উঠাই ট্ৰলিটোক যাতে অলপ সহজ হয়, এনেকুৱা যদি চোচৰাই ঠেলি থাকে তেতিয়া সেইটো ক্ষেত্ৰত কি হয়, আমি অলপ
বেছি মানে ভাগৰ লাগে, আমাৰ ভাগৰ বেছি লাগে, হয় নহয়? তো আমি ভাগৰ অলপ কম হ'বৰ কাৰণে আমি চকা ইউজ কৰি দিছোঁ। আচ্ছা, চকা ইউজ কৰি সেইটোক আমি কি বুলি কওঁ? ট্ৰলি। এতিয়া ট্ৰলিটোৰ আমি অলপ বল প্ৰয়োগ কৰি, মানে অলপ শক্তি প্ৰয়োগ কৰি ট্ৰলিটোক আগবঢ়াই লৈ যাব পাৰোঁ। তো সেইটো কি হৈছে? এইটো কি বুলি কৈছোঁ আমি? এইটোক আমি কি বুলি ক'ম? ঠেলা বুলি ক'ম। তো ইয়াতো কি কৰি আছে? মানুহজনে ট্ৰলিটো কি কৰিছে? ঠেলি আছে। ঠিক আছে? তো নেক্সট আমাৰ যেটো 4th নম্বৰ পিকচাৰ, তো 4th নম্বৰ পিকচাৰটোত কি কৰিছে? তোমালোকে দেখা পাইছা, তোমালোকে খেলিব যোৱা নাই? তো যেতিয়া আমি খেলিব যাওঁ, ফুটবলে হওক, ক্ৰিকেটে হওক, ফুটবল খেলো, ইয়াত ফুটবল খেলাৰ পিকচাৰ এটা আছে। ঠিক আছে? তো ফুটবল খেলাৰ পিকচাৰটো কি কৰিছে? এই বলটোক এই ল'ৰাজনে কিক কৰিছে। যেতিয়া বলটোক মাৰি দিলে, তো বলটো এঠাইৰ পৰা আন ঠাইলৈ অলপ স্পীডত উৰি গুচি গ'ল। হৈছে? তো ইয়াতো কেনেকুৱা ধৰণৰ নিচিনা হ'ল? ঠেলাৰ নিচিনা হ'ল নে নাই? যে ভৰি দি বলটো ঠেলি দিলে। তো সেইটো এটা আহি গ'ল। নেক্সট আমি যেতিয়া ক্ৰিকেট খেলো, ক্ৰিকেট খেলত কি কৰে? যে কোনোবা এজনে বল কৰি আছে, তো বলটো ঠেলি দিয়ে, হয় নহয়? তো বলটো যেতিয়া বল কৰে, সেইটো এটা ঠেলা কাম। অ'কে, তাৰপিছত বেটছমেনজন যিজন আছে, বেটছমেনজন য'ত ৰখি থাকে, তেওঁ আকৌ বলটো মাৰি দিয়ে, হয় নহয়? সেইটো এটা ঠেলা কাম। তো সেনেকুৱা বস্তুৱে আমি য'ত এনেকুৱা বিভিন্ন ধৰণৰ কাম হৈ আছে, য'ত আমি আল্টিমেটলি কি ক'ব পাৰিম? যে হয়তো কোনোবাই ঠেলি আছে, নহ'লে কোনোবাই টানি আছে, বা বেলেগ কিবা প্ৰকাৰে হয় টানা হৈ আছে, নহ'লে কি হৈ আছে? ঠেলা হৈ আছে। তো এই গোটেই বস্তুবোৰকতো আমি বেলেগ বেলেগ নাম দিব নোৱাৰো। তো কি কৰিছিলে? এই গোটেই টনা আৰু ঠেলা যিটো কাম আছে, সেই গোটেই দুইটা বস্তুকে একেলগে আমাক কি বুলি কোৱা হৈছিলে? বল বুলি কোৱা হৈছিলে। গোটেই টনা আৰু ঠেলা যি বস্তু আছে, সেইটোকে আমি কি বুলি কৈছো? বল বুলি কৈছো। ঠিক আছে? তোমালোকে ধৰিব পাৰিছা এতিয়া বল কি হয়? বল হলে ক'ব পাৰিবা? সো বল বেলেগ একো নহয়, টনা আৰু ঠেলা কাৰ্যকে আমি বল বুলি কওঁ। যিকোনো বস্তু আমি টানিছো বা যিকোনো বস্তু আমি ঠেলিছো, পুশ অৰ পুল। ঠিক আছে? ওকে, বুজি পাইছা? তাৰপিছত চোৱা, এতিয়া ইয়াত তোমাৰ চোৱা, আমি 3 নম্বৰ, এতিয়া আমি আমাৰ নেক্সট পেজটোত আহি গ'লো। নেক্সট পেজত আমি কি লিখিছো চোৱাচোন? আমাৰ হেডিংটোত কি লিখা আছে? বলসমূহ পাৰস্পৰিক ক্ৰিয়াৰ ফল। এতিয়া বল প্ৰয়োগ কৰিবলৈ পাৰস্পৰিক ক্ৰিয়াৰ ফল কি ক'লে মানে বস্তুটোৱে? এতিয়া যদি মই ইয়াত আছো, মোৰ হাতত বল চল একো নাই, মই এনেকে মাৰি আছো, তো ইয়াত বল প্ৰয়োগ কৰাৰ নিচিনা কিবা হ'ল জানো? মই বল প্ৰয়োগ কৰিম কাৰ ওপৰত? তো বল প্ৰয়োগ কৰিবৰ কাৰণে মোৰ হাতত এটা কিবা বস্তু থাকিব লাগিব। যেনেকে মই পেনটো ধৰি আছো, পেনটো ধৰি মই এনেকে লিখিছো, তো মই কি কৰিছো? হাত আৰু পেনৰ মাজত মোৰ সংস্পৰ্শ হৈ আছে, লাগি আছে, আৰু তেতিয়াহে মই যেতিয়া এই পেনটো আকৌ বৰ্ডত গৈ লগাইছো, তেতিয়া পেনটোৱে বৰ্ডত কি কৰিছে? বল প্ৰয়োগ কৰিছে। তাৰ মানে বল প্ৰয়োগ কৰিব কাৰণে কি হ'ব লাগিছিল? দুটা বস্তু একেলগে সংস্পৰ্শত আহিব লগা হৈছে। যেনেকে আমি আমাৰ এই এক্সাম্পলটোত চাওঁ, তো এই এক্সাম্পলটোত কি কৈছে? এই দুজন মানুহ আছে, বা দুজন প্লেয়াৰ আছে, বা যিকোনো দুজন ব্যক্তি আছে। এজনে আন এজনক কি কৰি আছে? এফালে এজনে এনেকে ঠেলা মাৰি আছে, ইও আন এজনক ঠেলা মাৰি আছে। ঠিক আছে? তো প্ৰথমজনে দ্বিতীয়জনকো ঠেলা মাৰি আছে, আৰু এইফালে দ্বিতীয়জনক কি কৰিছে? প্ৰথমজনক ঠেলা মাৰিছে। তো সেইটো কি কৰিছে? দুইজনে এজন আনজনক ঠেলা মাৰিছে। ঠেলা মাৰাৰ কাৰণে কি হ'ব লাগিছিল? এতিয়া যদি ফাৰ্ষ্ট যিজন মানুহ আছে, ব্যক্তি আছে, ল'ৰা বা ছোৱালী যিকোনো, তেওঁ যদি এই দ্বিতীয়জনক যদি নধৰে, টাচ নকৰে, তেতিয়া ঠেলিব পাৰিব জানো? নোৱাৰে। তাৰ মানে ঠেলিবৰ কাৰণে এজনে আনজনক টাচ কৰিব লাগিব। ঠিক আছে? কাজিয়া লাগিলে যেনেকে হয়, টাচ নকৰিবা, টাচ নকৰিলে আমি ঠেলিবও নোৱাৰিম, হয় নহয়? ঠিক আছে, তো এইটো আমি দেখা পালো। এতিয়া ইয়াত দুজনী ছোৱালীয়ে কি কৰি আছে? হাতত হাত ধৰি ঘূৰি আছে, নহয় জানো? সুইং হোৱাৰ নিচিনাকে, স্পিন হোৱাৰ নিচিনাকে। সুইং নহয়, কি হ'ব? স্পিন। ঠিক আছে? তো আমি এইটো খেলো নহয় স্কুলত তোমালোকে খেলাই চাগে, এটা হাতত ধৰি এনেকে ঘূৰি থাকা, দুইজনে ঘূৰা। তো তেতিয়া কি হয়? এইটো বস্তুৰ কাৰণে যেতিয়া তুমি এৰি দিয়াৰ লগে লগে এজন আন এজন পৰা দূৰত গৈ গুচি যায়, কাৰণ তেতিয়া সেইজনক টানি, ইয়াত আমাৰ কি হৈছে? টানা হৈছে। মই এজনক টানি ধৰি ৰাখিছো, সেইকাৰণে দুইজনে একেলগে ঘূৰিব পাৰিছো। এজনে আনজনক টানি ধৰি ৰাখিছে, দুইজনে ঘূৰিব পাৰিছে। কিন্তু যেতিয়া মই এৰি দিম, টানা বলটো নাইকিয়া হৈ গ'ল, তেতিয়া বস্তুটো মানুহজন কি হ'ব? পৰি যাব। যি ব্যক্তিজন তোমাৰ বিপৰীত দিশত থাকিব, তেওঁ পৰি যাব। তো ইয়াত আমি কি দেখা পালো? যে ইয়াত কি কৰি আছে? এইজনে ইয়াক টানি আছে, এইজনেও এক টানি আছে, আৰু তাৰ ফলত দুইজনে
এনেকে 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 ঘূৰি আছে হয় নহয় ঠিক আছে ওকে তো আমি এইটো মুছি দিলো এতিয়া ইয়াত চোৱা হকি খেলিব হকিৰ এইটো হকিৰ বেটটো আছে আৰু ইয়াত বল এটা আছে তো যেতিয়া হকি বেট আৰু বলটো আমি ইয়াত আছে এতিয়া যদি মই বলটোক এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব লগীয়া হয় তেতিয়া মই হকি বেটটো আনি ক'ত লগাব লাগিব হকি বলটোত মাৰিব লাগিব এনেকে ঠেলিব লাগিব বা কৰবাৰ পৰা যদি আহি আছে হেতুক ৰখাবৰ কাৰণে মই হকি বেটটো দি এনেকে ধৰি দিব লাগিব এনেকে ধৰিব লাগিব ৰখাবৰ কাৰণে মই কি কৰিব লাগিব এই বেটটো দি এই বলটোক আমি টাচ কৰিব লাগিব বা স্পৰ্শ কৰিব লাগিব ঠিক আছে তো ইয়াতো হেনকুৱা দেখা পাইছে যে মানুহজনে কুকুৰজনক স্পৰ্শ কৰি থকা নাই কিন্তু মানুহজনে হাতত ৰছিটো লৈ আছে এই ৰছিটো ক'ত লাগি আছে কুকুৰটোৰ গাত লাগি আছে তো এই ক্ষেত্ৰত মানুহজনে কুকুৰটোক টাচ কৰি আছে হয় না মানে ৰছিটোৰ সহায়ত ধৰি ৰাখিছে স্পৰ্শ হৈ আছে তো সেই কাৰণে কি কোৱা হৈছে যে বলসমূহৰ পাৰস্পৰিক ক্ৰিয়াৰ ফল যেতিয়া যিমানে বল হয় বলৰ কাৰণে আমাক কি যাব লাগিব যে এটাৰ লগত আৰু এটা বস্তুৰ পাৰস্পৰিক ক্ৰিয়া বা সংস্পৰ্শ হ'ব লাগিব এটাই আন এটাৰ ওপৰত বল প্ৰয়োগ কৰিব লাগিব এটা বস্তুৱে অকলে বল প্ৰয়োগ কৰিব নোৱাৰে হয় নহয় ঠিক আছে ওকে তাৰপিছত এতিয়া আমি বলৰ কথা অলপ চলপ গম পালো না যে বলটো কি হয় কেনেকুৱা বস্তুবোৰক আমি বল বুলি কওঁ বলবোৰ কেনেকে উদ্ভৱ হয় বা কেনেকে আমি বল পাওঁ ক'ৰ পৰা বল পাওঁ যে বল পাবৰ কাৰণে দুটা বস্তু সংস্পৰ্শত আহিব লাগিব এটা বস্তুৱে আন এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিব হয় না এতিয়া কি হৈ আছে চোৱাচোন দুই বা তাতোধিক বলৰ লব্ধমান হয় না তো দুই বা তাতোধিক বলৰ লব্ধমানত কি হ'ব যেতিয়া দুটা বল এটা বস্তুৰ ওপৰত দুইটা তাতোধিক বল প্ৰয়োগ কৰা হ'ব আচ্ছা এটোক আমি এটা ধুনীয়া এক্সাম্পলৰে বুজি পাওঁ চাওঁচোন কি হৈ আছে সো ইয়াত চোৱা ফাৰ্ষ্ট এক্সাম্পলটোত এটা ডাঙৰ বাকচ এটা আছে বাকচটোৰ ভিতৰত কিবা বস্তু আছে বাকচটো বহুত গধুৰ বহুত হেভি ইয়াৰ ভিতৰত কিবা কিবি বস্তু আছে এজন ল'ৰা আহিছে সাপোজ তুমি আহিছা তুমি বস্তুটোক ঠেলিব চেষ্টা কৰিছা ঠিক আছে কিন্তু কি হৈছে ইমানে গধুৰ বস্তুটো তুমি যেটো বল প্ৰয়োগ কৰিছা বস্তুটোক ঠেলিবলৈ কিন্তু ঠেলাৰ বল প্ৰয়োগ কৰাৰ পাছতো ইয়াৰ কোনো ধৰণৰ অৱস্থাৰ পৰিৱৰ্তন হোৱা নাই ইয়াক লৰচৰ কৰাব পাৰা নাই তুমি তাৰমানে তোমাৰ বলটো এটোক ঠেলিবলৈ যিমানখিনি বলৰ প্ৰয়োজন তোমাৰ সেই বলটো তাতকে কম তো কিন্তু তুমি যিকোনো প্ৰকাৰে এই বস্তুটোক মানে এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব লাগে ঠেলি পেলাই অতৰাব লাগে তো তুমি কি কৰিবা তুমি কৰিলা কি তোমাৰ লগৰ এজনক মাতিলা হয় নহয় যে মই পাৰা নাই তই আহচোন অলপ ধৰি দে ঠিক আছে অলপ ঠেলা মাৰি দে তো তোমাৰ লগৰজন আহিলে লগৰজন আহাৰ পাছত কি হ'ল তুমিও ঠেলা মাৰিছা লগৰজনেও ঠেলা মাৰিছে তো দুইজনৰ বল ঠেলা মাৰাৰ পাছত কি হৈছে বস্তুটো এঠাইৰ পৰা আন ঠাইলৈ মানে গতি কৰিছে আগুৱাই গৈছে আগবাঢ়ি গৈছে তাৰ মানে ইয়াৰ পৰা আমি কি গম পালো যে তুমি অকলে যেটো বল দি আছিলা সেই বলটো এই বস্তুটোক অতৰাবৰ কাৰণে বা এঠাইৰ পৰা আন ঠাইলৈ লৈ যাবৰ কাৰণে হিমানখিনি পৰ্যাপ্ত নহয় সাফিচিয়েন্ট নহয় কিন্তু যেতিয়া দুইজনে মিলি পেলাই বল দিলা তেতিয়া বস্তুটো আগলৈ আগবাঢ়ি গ'ল তাৰ মানে আমি কি দেখা পালো যেতিয়া দুইজন আহিলো বলটো বাঢ়ি গ'ল নে নাই ওকে এতিয়া আমি চাওঁ যে ওপৰৰ উদাহৰণটিৰ পৰা আমি ক'ব পাৰিম যে কোনো বস্তুৰ ওপৰত যদি দুই বা তাতোধিক বলে একে দিশত প্ৰয়োগ কৰা হয় বল একে দিশত প্ৰয়োগ কৰা হয় তেন্তে বলবোৰ এটা আনটোৰ লগত যোগ হৈ একেলগে একে দিশত ক্ৰিয়া কৰে তাৰ মানে দুইজনে একে দিশত যদি মই বল প্ৰয়োগ কৰো তো মই সাপোজ 100 বল প্ৰয়োগ কৰিলো আৰু কোনোবা এজনে 200 বল প্ৰয়োগ কৰিলে ঠিক আছে তো দুইটা মিলি 300 বল হৈ গ'ল তো 300 বল হোৱাৰ লগে লগে বস্তুটো আৰম্ভ হৈ গ'ল কাৰণ আমি বলটো একে দিশত দিছো এতিয়া ইয়াত বলৰ লগত কি আহি গ'ল দিশ আহি গ'ল ঠিক আছে আমি এটোৰ কথাও কম যে বলৰ লগত দিশটো কি হয় কিন্তু আমি এই উদাহৰণটোৰ পৰা এটা বস্তুৱে গম পালো যে একে দিশত যদি আমি বল প্ৰয়োগ কৰো ঠেলা দিও বা টানো তেতিয়া দুইটা বা তাতোধিক বল যদি থাকে তেতিয়া সেই বলটো এটা আনটোৰ লগত কি হৈ যায় যোগ হৈ যায় ঠিক আছে ওকে তাৰ পাছত আমাৰ নেক্সট কি আহিছে একে ধৰণৰ উদাহৰণ এতিয়া তাৰ উল্টাটো আগত কি আহিছিলে যে বাকচটো দুজনে একে দিশৰ পৰা মই ঠেলি আছিলো এতিয়া কি হ'ল এই যে বাকচটো আছে আমি ইয়াত এৰো মাৰ্ক দুটা দেখিছে তো বাকচটোত এজনে লেফট সাইডৰ পৰা ঠেলি আছে আৰু এজনে ৰাইট সাইডৰ পৰা মানে দুইটা বিপৰীত দিশৰ পৰা
এটা বল এনেকে আৰু এটা বল এনেকে, দুইটা বিপৰীত দিশৰ পৰা বল প্ৰয়োগ কৰি আছে। এতিয়া কি হ'ব, ধৰি ললো আমি হা, ধৰি ললো যে এই যিজন মানুহে গ্ৰীণ কালাৰ যিজন শাৰ্ট পিন্ধিছে তেওঁ কিমান বল প্ৰয়োগ কৰিছে, 100, ঠিক আছে। আৰু ৰেড কালাৰ, ৰেডে ধৰি ললো আমি, ৰেড কালাৰ মানুহজনে যিটো বল প্ৰয়োগ কৰি আছে এইফালে তেওঁ সাপোজ বল প্ৰয়োগ কৰি আছে 250, এইটো 100 বল আৰু এইটো 250 বল। তো এতিয়া কি হ'ব কোৱাচোন, বস্তুটো কোনফালে গতি কৰিব, 100 বল, 100 বলতকে 200 বল বেছি, তাৰমানে এই মানুহজনৰ যিটো বল প্ৰয়োগ কৰিছে এইটো বেছি আৰু ই বল প্ৰয়োগ কৰিছে এইটো কম। তো এইটো ক্ষেত্ৰত আমি ইউজুৱেলি আমি দেখা পাওঁ এক্সাম্পল এটা, আৰু এটা এক্সাম্পল চাওঁ যে সাপোজ এইটো তুমি, ঠিক আছে, আৰু এইটো তোমাৰ সৰু ঘৰত থকা সৰু তোমাৰ ভাইটি সাপোজ, ঠিক আছে, ইয়াৰ ব্ৰাদাৰ, তোমাৰ সৰু ভাইটি এজন আছে। আচ্ছা, তো আমাৰ এইটো আকৌ উল্টা হৈ যাব ন, তো ঠিক আছে আমি এইটো উল্টাই দিওঁ, এইটো তুমি আৰু এইটো তোমাৰ সৰু ভাইটি। তো তুমি যেহেতু ডাঙৰ, তো তাৰ মানে তোমাৰ বল বেছি হ'ব, তুমি বেছি বল প্ৰয়োগ কৰিব পাৰিবা। তো ধৰি ললো এইফালে এতিয়া তুমি কিমান বল প্ৰয়োগ কৰি আছা, 200 বল, ঠিক আছে, আৰু তোমাৰ ভাইটিয়ে কিমান বল প্ৰয়োগ কৰিব পাৰিছে, 100 বা 50, কাৰণ সৰু মানুহ, তো তাৰ শক্তিও কম হ'ব, তো কম বল প্ৰয়োগ কৰিব পাৰিব, ঠিক আছে। এতিয়া কি দেখা পাবা তুমি, কোনফালে তুমি যদি কৰা এনেকুৱা কাম এটা, তো তুমি কি দেখা পাবা যে এই বাকচটো কোনফালে যাব, তোমাৰ ফালে যাব নে তোমাৰ ভাইটিৰ ফালে যাব, নিশ্চয় তোমাৰ ভাইটিৰ ফালে যাব, কাৰণ তোমাৰ ভাইটিয়ে কম বল প্ৰয়োগ কৰিছে, তুমি বেছি বল প্ৰয়োগ কৰি আছা, ঠিক আছে। তো ইয়াৰ পৰা আমি কি দেখা পালো, যদি কোনো বস্তুৰ ওপৰত পৰস্পৰ বিপৰীত দিশৰ পৰা, মানে উল্টা ফালে নহয় জানো, দুটা বল প্ৰয়োগ কৰা হয়, তেনেহলে বস্তুটোৰ ওপৰত লব্ধ বলৰ মান হ'ব বল দুটাৰ পাৰ্থক্যৰ সমান। তাৰ মানে তুমি দি আছিলা 200, ভাইটিয়ে দি আছিলে 50, তো দুইটাৰ যিটো পাৰ্থক্য ডিফাৰেন্স কিমান আহিব, 150। তো দুইটা মিলি মুঠ বল এতিয়া কিমান হৈ যাব, 150 হৈছে। ধৰিব পাৰিছা কি কোৱা হৈছে ইয়াত, যে বলবোৰ যেতিয়া একে দিশৰ পৰা দিয়া হ'ব তেতিয়া বলবোৰ যোগ হৈ যাব, আৰু যদি বলবোৰ বিপৰীত দিশৰ পৰা প্ৰয়োগ কৰা হয় তেনেহলে বলবোৰ কি হৈ যাব, বিয়োগ হৈ যাব, ডিফাৰেন্স হৈ যাব, মানে আমি ডিফাৰেন্স ল'ম, তেতিয়া পাৰ্থক্যটো ল'ম। সো এই ক্ষেত্ৰত মুঠ বলৰ মান কিমান হ'ব, 150, আৰু বস্তুটো বক্সটো কোনফালে গতি কৰিব, বক্সটো এই ক্ষেত্ৰত তোমাৰ ভাইটিৰ ফালে গতি কৰিব, তোমাৰ ভাইটি পিছফালে যাবগে লাগিব, নহয় জানো, ঠিক আছে। এইটো আমি এই যিটো আমাৰ যিখিনি আছিলে আমি লব্ধ বলৰ কথা পাতিলো, এইবোৰকে আমি কি বুলি কওঁ, লব্ধ বল। লব্ধ বল মানে কি, যে দুই বা তাতোধিক, দুইটা বা তিনটা বা চাৰিটা পাঁচটা কোনো এটা বস্তুৰ ওপৰত যদি এটাতকে বেছি বল প্ৰয়োগ হৈছে, সেই বেছি বল প্ৰয়োগ হলে গোটেইকেইটাই মিলি পেলাই মুঠ বল কিমান হ'ব, হৈছে, সেইটোকে আমি কি বুলি কওঁ, লব্ধ বল বুলি কওঁ, ঠিক আছে। লব্ধ বল মানে মুঠ বলৰ মান। ওকে, এতিয়া ইয়াত চোৱা কি লিখা আছে, গতিকে বস্তু এটাৰ ওপৰত যদি দুই বা তাতোধিক বলে ক্ৰিয়া কৰে তেনেহলে লব্ধ বল অনুযায়ী বস্তুৰ ওপৰত বলৰ প্ৰভাৱ পৰিব, ঠিক আছে। কি কৈছে, যে বস্তু এটাৰ ওপৰত যদি দুই বা তাতোধিক বল প্ৰয়োগ কৰে, মই ক'লো নহয় যে এটা বস্তু আছে, যিকোনো এটা বক্সে হওক, গাড়ীয়ে হওক, মানুহে হওক, যিয়ে হওক, তো তাৰ ওপৰত যদি দুটা বল প্ৰয়োগ কৰা হৈছে বা তিনটা বল প্ৰয়োগ কৰা হৈছে, তো সেইটো ক্ষেত্ৰত কি হ'ব, যে তেনেহলে লব্ধ বল অনুযায়ীহে বস্তুৰ ওপৰত বলৰ প্ৰভাৱ পৰিব। এতিয়া যিহেতু তিনিটা বল একেলগে আছে, একে দিশত আছে, সাপোজ এইটো মই লেফট সাইড ললো আৰু এইটো কি ৰাইট সাইড, তো এই ক্ষেত্ৰত কি হ'ব, বস্তুটো লেফট সাইডৰ পৰা ৰাইট সাইডে যাব, যিহেতু বল প্ৰয়োগ আমি কোনফালে কৰিছো, বল যে প্ৰয়োগ কৰিছো, বল প্ৰয়োগৰ দিশ কি হৈ আছে, লেফট টু ৰাইট। তো সেই ক্ষেত্ৰত এই যে বস্তুটো ইয়াত আছে, সেই বস্তুটো কি হ'ব, কোনফালে গতি কৰিব, এই ক্ষেত্ৰত এই বস্তুটো লেফটৰ পৰা ৰাইটৰ ফালে গতি কৰিব। তো সেইটোকে কি বুলি কোৱা হৈছে, যে লব্ধ বল অনুযায়ীহে বস্তুৰ ওপৰত বলৰ প্ৰভাৱ পৰিব, ঠিক আছে। তাৰমানে লব্ধ বল, মুঠ বল যিটো দিশত হ'ব সেইটো দিশতহে বস্তুটো গতি কৰিব, বা সেই দিশতহে বস্তুৰ অৱস্থাৰ পৰিৱৰ্তন ঘটিব। ধৰি পাইছা, ধুনীয়া।
নেক্সট তাৰ পাছৰ লাইনটোত কি কৈছে আমাক চোৱাচোন তাৰ পাছৰ লাইনটোত আমাক কৈছে যদি এটা বস্তুৰ ওপৰত দুটা পৰস্পৰ বিপৰীত দিশৰ পৰা বিপৰীত দিশৰ কথাটো আমি পঢ়িছো কিন্তু ইয়াত কি কৈছে বিপৰীত দিশৰ পৰা সমান বল প্ৰয়োগ কৰা হয় ঠিক আছে সমান বল প্ৰয়োগ কৰা হয় তেন্তে বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা মুঠ বল বা লব্ধ বলৰ মান কি হৈ যাব শূন্য হৈ যাব তো হেতু কি হয় চোৱা যে এটা বক্স আমি বক্সটোৱে লওঁ উদাহৰণ হিচাপে কিয় কাৰণ বক্সটো আঁকিবলৈ সহজ হয় হেন নহয় আমি যদি এটা গাড়ী মই যদি এটা গাড়ীৰ কথা কওঁ গাড়ীটো মই ইয়াত আঁকিবলৈ অলপ টান হ'ব ঠিক আছে তো এই কাৰণে আমি যেতিয়া উদাহৰণ এক্সাম্পল হিচাপে লওঁ সহজ বস্তু লওঁ হয় এটা বল বক্স লওঁ নহলে এটা আমি বল এটা ল'ম হয় নহয় তেনেকুৱা সহজ বস্তু যেটো সহজ হয় আমাৰ কাৰণে সহজ হয় তোমালোকে বুজিবৰ কাৰণে সহজ হয় ঠিক আছে তো এটো মই বলটো অতৰাই দিলো বক্সৰ কথাই কলো তো বক্স এটা এফালৰ পৰা তুমি এই যে তুমি আৰু তোমাৰ লগৰ বন্ধুজনৰ কথা যে কৈছিলো এফালৰ পৰা তুমি ঠেলি আছা আৰু তোমাৰ বন্ধুজনেও কি কৰিছে তোমাৰ বন্ধুজনেও বিপৰীত দিশৰ পৰা বস্তুটোক ঠেলি আছে ওকে তো হালধিয়াটো তুমি ধৰি ললা গ্ৰীন কালাৰটো তোমাৰ বন্ধুজন তো তুমিও এনেকে ঠেলি আছা তোমাৰ বন্ধুজনেও বিপৰীত দিশৰ পৰা ঠেলি আছে হয় যে তো এই ক্ষেত্ৰত কি হ'ব যেহেতু তুমি আৰু তোমাৰ বন্ধু দুইজন বন্ধু মানে কেনেকুৱা হয় একে বয়সীয়া বা একে শ্ৰেণী পঢ়া একে ক্লাছত পঢ়া নহয় তো আমি ধৰি ললো যে তুমি আৰু তোমাৰ বন্ধু দুইজনেৰ বল বা শক্তি একেই তো এতিয়া এইটো ক্ষেত্ৰত যদি তুমি কি কৰিছা 200 বল প্ৰয়োগ কৰিছা তোমাৰ বন্ধুজনেও কিমান বল প্ৰয়োগ কৰিছে 200 টা মানে সমান সমান বল প্ৰয়োগ কৰিছে যেটা আমি পাঞ্জা খেলত কেতিয়াবা দেখা পাও হয় যে পাঞ্জা খেলত কি হয় যে দুজনে এনেকে ধৰি ৰাখিছে কোনোজনো হাৰা নাই মানে এফালেও যোৱা নাই হেফালেও যোৱা নাই তো হেতু ক্ষেত্ৰত কি হয় যে তুমি যদি 200 বল প্ৰয়োগ কৰিছা তোমাৰ বন্ধুজনেও 200 বল প্ৰয়োগ কৰিছে বিপৰীত দিশৰ পৰা তুমি যদি বাওফালৰ পৰা সোফালে বল প্ৰয়োগ কৰিছা তোমাৰ বন্ধুজনে সোফালৰ পৰা বাওফালে বল প্ৰয়োগ কৰিছে তো এইটো ক্ষেত্ৰত কি হ'ব এটা আনটো বল দুটা বিপৰীত দিশৰ পৰা যদি আমি সমান পৰিমাণৰ বল প্ৰয়োগ কৰো তেতিয়া এই বক্সটো লৰচৰ কৰিব জানো জায়গাৰ পৰা এটো জায়গাৰ পৰা লৰচৰ নকৰে তাৰ মানে বল যদিও দুইটা প্ৰয়োগ হৈ আছে তো কিন্তু দুইটা বিপৰীত দিশৰ পৰা হোৱাৰ কাৰণে এটা বলে আৰু এটা বলক কেনসেল কৰি দিছে হৈছে দিশ বিপৰীত হোৱাৰ কাৰণে তো ইয়াত এই দুটা মিলি লব্ধ বলৰ মান কিমান হৈ যাব ইয়াত শূন্য তো সেই পয়েন্টৰ কথা হেতুৰ কথা আমাক এই পয়েন্টত কৈছে ঠিক আছে মই আকৌবাৰ পয়েন্টটো পঢ়ি দিছো কি লিখা আছে চোৱা যদি এটা বস্তুৰ ওপৰত দুটা পাৰস্পৰিক বিপৰীত দিশৰ পৰা লেফটৰ পৰা এটা বল আৰু এটা ৰাইটৰ পৰা পাৰস্পৰিক বিপৰীত মানে হেতু বুজোৱা হয় সমান বল প্ৰয়োগ কৰা হয় তেন্তে বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা মুঠ বলৰ মান আগো কিমান হয় শূন্য হৈ যায় ঠিক আছে ধৰিব পাৰিছা ওকে তো ঠিক আছে আমি এখিনি হেৰি কৰি দিলো ওকে তাৰ পিছত আমি এখিনি এটা বস্তু আমি অলপ পঢ়ু ইয়াত হা তো আমাৰ যেটো আমাৰ কি বুলি কয় কিতাপত হয়তো এই বস্তুটো নাই কিন্তু আমি জানি থব লাগে ঠিক আছে জানি থব কি লাগে আমি বল যেতিয়া পঢ়িলো বলত মই দুটা বস্তুৰ কথা এতিয়া লাগে কৈছো যে বল যেতিয়া আমি পঢ়িম বল আমি যেতিয়া কোনো এটা দোকানত যাও দোকানত গৈ পেলাই কিবা বস্তু যেতিয়া আমি লও বস্তু যেতিয়া লও তেতিয়া আমি কি কও যে সাপোজ মোক 10 কেজি চাউল লাগে তো আমি কি বুলি কও 10 কেজি ঠিক আছে আমি 10 কেজিৰ জায়গাত 10 ml কও জানো 10 ml চাউল আমাক লাগে বুলি কও জানো 10 ml কলে বেলেগ হ'ব আৰু 10 ml ৰ জায়গাত সাপোজ 10 ml নহয় মই কি কলো হেৰি ml নহয় মই কলো সাপোজ 10 লিটাৰ কিমান 10 লিটাৰ এতিয়া মই বজাৰ যেতিয়া যাম মই 10 কেজি চাউল কম মানে 10 লিটাৰ চাউল কম মই কি বুলি কম 10 কেজি চাউল তো কেজি তো ইয়াত বহুত বেছি ইম্পৰ্টেন্ট কেজিৰ জায়গাত লিটাৰ কলে নহব তো এই যেতিয়া এটো এটা সাংখ্যিক মান এটো এটা সংখ্যা 10 তাৰ লগত ইয়াত আমাৰ এটা কি হৈ আছে এটা আমি সিম্বল ইউজ কৰিছো কেজি হে কেজি তো কি বুলি কোৱা হয় একক অসমীয়াত আমি কি বুলি কও একক আৰু ইংলিছত কলে ইউনিট ঠিক আছে ইউনিট তো এই ইউনিট তো বহুত বেছি ইম্পৰ্টেন্ট হয় আমি এতিয়া যি পঢ়িলো বল তো বলৰো এনেকুৱা বহুত কেটা একক আছে সেই এককবোৰৰ ভিতৰত আমি
সদ্যহতে এটা একক আমি জানিব লাগিব আৰু সেই এককটোক আমি কি বুলি কওঁ বলৰ SI এককটো কি বুলি কোৱা হয় এজন বিখ্যাত সাইন্টিষ্ট হয় সেই সাইন্টিষ্টৰ নামতে এই বলৰ একক ৰখা হৈছে আৰু হেতু হল নিউটন স্যাৰ আইজাক নিউটনৰ কথা তোমালোক সবে শুনিছা চাগে তো হেতুক আমি বলৰ SI একক কি বুলি হয় নিউটন আৰু যাক সিম্বল হিচাপে আমি কি বুলি কওঁ n তো আমি কেতিয়াবা যদি ক'বলগীয়া হয় যে 100 বল মই এতিয়ালৈকে 100 বল কৈছিলো কিহৰ কাৰণে কাৰণ এতিয়ালৈকে আমি ইউনিট বা এককৰ কথা কোৱা নাছিলো এতিয়াৰ পৰা মই কি বুলি কম 100 নিউটন বল এতিয়া মই কি ক'ব পাৰিম যে 100 নিউটন বল তো নিউটনটো হৈ গ'ল হি যেনেকৈ আমি কেজি ব্যৱহাৰ কৰো তো বলৰ একক বলটো বুজাবৰ কাৰণে আমি যেটো একক ব্যৱহাৰ কৰো হেতু হৈ গ'ল কি নিউটন দে SI টো কি হয় SI আছে ঠিক আছে SI মই যে কলো বিভিন্ন ধৰণৰ একক আছে SI আছে CGS আছে আৰু এটা তোমাৰ ধৰা MKS আছে এনেকুৱাকে FPS আছে তো বহুত ধৰণৰ একক পদ্ধতি আছে এবোৰ বেলেগ বেলেগ একক পদ্ধতি যিবোৰ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ জায়গাত আমি উদ্ভাৱন কৰা হৈছিল ঠিক আছে তো হেবোৰ আমি ব্যৱহাৰ নকৰো আমি সদ্যহতে ইন জেনাৰেল আমি কি ব্যৱহাৰ কৰো SI একক যেটো ইন্টাৰনেশনালি আমাৰ যিকোনো বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো জায়গাতে এই এককটো সদায় সেমে থাকে তাৰ মানে মই যদি ইন্ডিয়াত বহি পেলাই আমাৰ ভাৰতবৰ্ষত বহি পেলাই কও যে মোৰ তাত 100 মই 100 নিউটন বল প্ৰয়োগ কৰিব পাৰিম হেতু সাপোজ মই USA ত গৈ পেলাও হেতু স্টেটমেন্টে থাকিব যে মই 100 নিউটন বলে প্ৰয়োগ কৰিব পাৰিম কিন্তু এই CGS MKS এইবোৰ যিবোৰ বেলেগ বেলেগ ধৰণৰ পদ্ধতি আছে হেবোৰত অলপ চেঞ্জ হৈ যায় কিছুমান বস্তু তো হেবোৰ আমি সাধাৰণতে ইউজ নকৰো আমি কোনটো ইউজ কৰো SI আৰু কৰবাত CGS টো ইউজ কৰো বাকি এটা আগতে ইউজ হৈছিল এটা ইউজ নহয় এবোৰ বিষয় আমি তোমালোকে পাবা আৰু যেতিয়া আগবাঢ়ি পঢ়ি গৈ থাকিবা তেতিয়া তোমালোকে এবোৰ বিষয় পঢ়িব পাবা তো আমি এতিয়া কি জানিব লাগিব ইম্পৰ্টেন্ট কথা যে বলৰ SI একক কি হয় নিউটন হয় যে বলৰ SI একক কি হয় নিউটন আৰু এটা পইণ্ট আমি কি জানিব লাগিব যে বল যেতিয়া আমি বলৰ কথা ক'ব যাম তো বলৰ মান আৰু দিশ দুয়োটা থাকে যেতিয়া আমি বলৰ কথা কম যাম বলটোৰ মান মানে আমি যে কলো 100 নিউটন 200 নিউটন তো মানৰ কথা ক'ব লাগিব হেতু মান বুলি কোৱা হয় আৰু মান বা ম্যাগনিটিউড আৰ্থকুইকৰ যেনেকৈ ম্যাগনিটিউড তেনেকুৱা তো আৰু লগতে এটা দিশ তো যেতিয়া আমি বলৰ কথা ক'ব যাম তেতিয়া আমি বলটোৰ লগত তাৰ মানো আহি যায় আৰু লগত তাৰ দিশ আহি যায় তো এই দুটা বস্তু আমি মনত ৰাখিব লাগে ঠিক আছে মন ৰাখিবা এই দুটা বস্তু ওকে তাৰ পিছত আমি নেক্সট লৈ যাও এতিয়া নেক্সট চোৱা ইয়াতো আৰু ধুনিয়া ধুনিয়া কিছুমান ফটো আহি গল পিকচাৰ আহি গল হয় নাই পিকচাৰ বল কেনেকুৱা চোৱাচোন বল প্ৰয়োগে গতি অৱস্থাৰ হলনি কৰিব পাৰে এতিয়া গতি অৱস্থা কি হয় তোমালোকে নিশ্চয় ক্লাস 7 ত বস্তুবোৰ পাইছা যে এটা বস্তু যদি ৰৈ আছে তো আমি কি বুলি কওঁ স্থিতি অৱস্থা যদি বস্তুটো গৈ আছে ঠিক আছে এটা জায়গাত নাই এলা এনেকে আগুৱাই গৈছে বা কোনোবা ফালে গৈছে পূব পশ্চিম উত্তৰ দক্ষিণ যিকোনো ফালে গৈছে তো হেতুক আমি কি বুলি কম গতিশীল অৱস্থা তো স্থিতিশীল আৰু গতিশীল এতিয়া মই ইয়াত চাও ইয়াত কি আছে যে এটা ফুটবলটো সাপোজ তলত আছে প্ৰথমতে ফুটবলটো ৰৈ আছিল তো ফুটবলটো কি কৰিলে এজন প্লেয়াৰে আহি পেলাই যা ধুনিয়া এজন তোমালোকৰ নিচিনা লৰা এজনে আহি পেলাই বা ছোৱালী এজনী আহি পেলাই আজিকালি ছোৱালীও খেলে দে ফুটবল লৰা বুলি নহয় ছোৱালীও ধুনিয়া সমানে আগবাঢ়ি গৈ আছে তো কি হল এজন সাপোজ প্লেয়াৰে ফুটবল প্লেয়াৰে আহি পেলাই মাটিত পৰি থকা ফুটবলটোক মাৰি দিলে ভৰিৰে কি বুলি কম ঠেলা মাৰি দিলে ঠিক আছে বল প্ৰয়োগ কৰিলে তো এইটো ক্ষেত্ৰত কি হ'ব যেটো ফুটবল আগতে ৰৈ আছিল এই ফুটবলটো এতিয়া এনেকে উৰি গুচি যাব তাৰ মানে গতিশীল অৱস্থা পাই যাব তো স্থিতিশীল অৱস্থাৰ পৰা কি পাই গল গতিশীল অৱস্থা পাই গল তো আমি ক'ব পাৰিলো কি যে বল প্ৰয়োগে অৱস্থাৰ হলনি কৰিলে নে অৱস্থাৰ হলনি কৰিলে ফুটবলটো আমি ভৰিৰে ঠেলি দিয়াৰ লগে লগে ফুটবলটো যেটো স্থিতিশীল অৱস্থাৰ আছিল তাৰ পৰা ই গতিশীল অৱস্থা পালেগে ঠিক আছে তেনেকুৱাকে এই ফুটবলটো যত মাৰিছিলে গোলত এজন কি আছিল গোল কিপাৰ তো গোল কিপাৰটো আমি কি বুলি কম গোল ৰক্ষক ঠিক আছে গোল ৰক্ষক এজন আছিল কিপাৰ তো তেওঁ কি কৰিলে এনেকে জাপ মাৰি বলটো ধৰি ললে কি হল বলটো যেতিয়া আহি আছিল কি এনেকুৱা আছিল বলটো যেতিয়া আহি আছিল বলটো
গতিশীল অৱস্থাত আছিলে যেতিয়া গোলকিপাৰজনে ধৰি ল'লে তেতিয়া বলটো আকৌ ৰৈ গ'ল তাৰ মানে বলটো স্থিতিশীল অৱস্থাত আহি গ'ল হয় নহয় তো আমি হেতু বুজি পালো যে বলটো বল প্ৰয়োগ কৰাত ফুটবলটোৰ গতিশীল অৱস্থাৰ পৰা স্থিতিশীল অৱস্থাত আহি গ'ল তাৰ মানে ইয়াৰ অৱস্থাৰ পৰিৱৰ্তন হৈছে আকৌ আৰু এটা এটো এতিয়া আমি ইয়াত কি দেখা পালো যে এজন সাইকেল কোনোবা এজনে সাইকেল চলাই আছিল এটো তা তুমি সাইকেল চলাই আছা আৰু তোমাৰ ভাইটিয়ে পিছফালৰ পৰা ঠেলা দি দিছে বা সাইকেলটো তেনেকৈ ৰৈ আছিল তোমাৰ পিছফালে ঠেলা দিছিল তো এইটো ক্ষেত্ৰত কি হ'ব তুমি সপোজ তুমি প্ৰথমতে গৈ থাকোতে তোমাৰ স্পিড অলপ আছিল 10 5 10 কিবা এটা লাহে লাহে গৈ আছিল যেতিয়া তোমাক পিছফালৰ পৰা কোনোবাই ঠেলা মাৰি দিব তেতিয়া তোমাৰ স্পিডটো বাঢ়ি যাব নাই স্পিড মানে দ্ৰুতি স্পিডটোক আমি কি বুলি কওঁ অসমীয়াত শব্দটো কি ইউজ কৰা হয় দ্ৰুতি তো তোমাৰ দ্ৰুতি বা স্পিড বাঢ়ি যাব তোমাক যদি ঠেলা মাৰি দিয়ে স্পিড বাঢ়ি যাব তো আমি কি গম পালো যে বস্তু এটা যেটো দিশত গতি কৰি আছে হেতু দিশতে যদি আমি বল প্ৰয়োগ কৰো পুশ ঠিক আছে পুশটোক আমি কি বুলি কৈছো পুশ মানে ঠেলা তো হেতু দিশতে যদি আমি ঠেলা এটা মাৰি দিও বস্তুটোৰ যেটো দ্ৰুতিটো বাঢ়ি গৈছে মানে বস্তু এটাৰ গতিৰ দিশত বল প্ৰয়োগ কৰিলে সেই বস্তুটোক সাপোৰ্ট কৰি দ্ৰুতিটো বঢ়াই দিলে হয় না নেক্সট আৰু এটা উল্টাটো চাও এতিয়া তুমি অলপ স্পিডত গৈ আছিলা তোমাৰ সপোজ ব্ৰেকটোৱে কাম নকৰা হল তো তুমি লগৰজনক কৰা চা মোৰ ব্ৰেকটোৱে কাম কৰা নাই মোক ধৰ তো পিছফালৰ পৰা তোমাৰ লগৰজনে কেৰিয়াৰটো ধৰি এনেকে টানি মাৰি দিলে তুমি ৰৈ গলা তাৰ মানে তুমি স্পিডত গৈ আছিলা কিন্তু পিছফালৰ যেতিয়া টানি দিলে এতিয়া ঠেলা নাই এতিয়া কি কৰিছে টানি দিছে তো টানি দিয়াৰ পাছত কি হল তুমি ৰৈ গলা তাৰ মানে তোমাৰ স্পিডটো কমি গল তো স্পিডটো তুমি আগলৈ গৈছিলা পিছফালে টানিছে তাৰ মানে তোমাৰ যেটো গতিৰ বিপৰীত দিশত তোমাৰ বন্ধুজনে বল প্ৰয়োগ কৰিলে আৰু বল প্ৰয়োগ কৰা তুমি যেটো বহুত স্পিডত গৈ আছিলা তোমাৰ স্পিডটো এতিয়া কিমান হৈ গল 0 কমি গল একেবাৰে ৰখি গলা তুমি তাৰ মানে তোমাৰ গতিৰ পৰিৱৰ্তন হল তো যদি আমি গতিৰ বিপৰীত দিশত বল প্ৰয়োগ কৰো তেতিয়া এই বস্তুটোক স্লো কৰি দিয়ে তাৰ দ্ৰুতিটো কমাই দিয়ে হয় না ওকে তো কি লিখা আছে আমি ইয়াত চাও আমি যিখিনি কথা পাতিলো তাৰ পৰা আমি ইয়াত তলত দুটা লাইন লিখিছো কি লিখিছো চোৱা এই পৰ্যবেক্ষণবোৰৰ পৰা আমি ক'ব পাৰিম যে কি ক'ব পাৰিম কোনো এটা বস্তুৰ গতিৰ দিশত যদি আমি বল প্ৰয়োগ কৰো মই মাত্ৰ কৈছো যদি তুমি যিফালে গৈ আছা তোমাক যদি ঠেলা মাৰি দিয়ে তাৰ মানে গতিৰ দিশত বল প্ৰয়োগ কৰে হয় তেন্তে ইয়াৰ দ্ৰুতি বৃদ্ধি পাব তেতিয়া হলে বস্তুটোৰ দ্ৰুতি স্পিড বাঢ়ি যাব হয় নহয় আৰু যদি বস্তু এটাৰ গতিৰ বিপৰীত দিশত বল প্ৰয়োগ কৰো তেনেহলে কি হ'ব ইয়াৰ দ্ৰুতি হ্ৰাস পাব বা কমি যাব বস্তু এটা যিফালে গৈ থাকিব সেইফালে যদি আমি ঠেলি দিও তেতিয়া বস্তুটোৰ দ্ৰুতি বাঢ়িব আৰু যদি বস্তুটো যিফালে গৈছে তাৰ উল্টা ফালে বিপৰীত দিশত মানে টানি দিও যদি আমি তেতিয়া তাৰ দ্ৰুতি কমি যাব হয় জানো নহয় তো হেতু আমি ফুটবলতো দেখা পাইছো ফুটবলত এনেকৈ ইয়াৰ পৰা যেতিয়া বস্তুটো ৰৈ আছিল তাৰ দ্ৰুতি 0 যেতিয়া ইয়াক মাৰি দিলে তে দ্ৰুতি বাঢ়ি গল আৰু এফালে যেতিয়া গোলকিপাৰজনে কি দেখা পালো বস্তুটো বহুত বেছি স্পিডত আহিছিল গোলকিপাৰজনে বস্তুটো এনেকৈ আহিছিল তাৰ উল্টা ফালে দি দিলে এনেকৈ ৰখাই দিলে তো তেতিয়া তাৰ দ্ৰুতি কিমান হৈ গল 0 হৈ গল তো দ্ৰুতি কমি গল হয় নহয় ঠিক আছে তো আমি এখিনি পালো তাৰ পাছত এতিয়া এটো কি আছে চোৱা এটোত আমি কি লিখিছো চোৱাচোন যে বল প্ৰয়োগৰ ফলত যদি এটা বস্তু এটাৰ দ্ৰুতিৰ লগতে তাৰ গতিৰ দিশো সলনি হ'ব পাৰে যে দ্ৰুতিৰ কথা আমি গম পালো স্পিডৰ কথা স্পিড কম বেছি কৰিব পাৰো আমি বল প্ৰয়োগ কৰি ঠিক আছে এতিয়া আমি কি দেখা পালো দিশ বলৰ মই কৈছো না বল যেতিয়া আমি পঢ়িম তাত দুটা বস্তু দৰকাৰ হয় এটো কি বলৰ মান আৰু দিশ ঠিক আছে এতিয়া ইয়াত চোৱা তো এজন ক্ৰিকেট চাগে তোমালোক সবে খেলা তো কোনোবা এজনে বলাৰ এজনে বল কৰিছে তুমি তোমাৰ বেটটো লৈ গৈ কৈছা যে নাই মোৰ বেট মই ফাৰ্স্ট বেটিং কৰিম তো তুমি বেটিং কৰিলা তো বলটো আহি আছে সিধা আহি আছে তুমি বলটো যেতিয়া এনেকৈ মাৰি দিবা ৰোহিত শৰ্মা নিচিনা এনেকুৱাকে নহয় জানো তো যেতিয়া মাৰি দিলা তেতিয়া বলটো যেতিয়া সিধা আহিছিল তো ওপৰেদি গৈ বেলেগ এটা দিশত গতি কৰিলে তাৰ মানে তুমি যেতিয়া বল প্ৰয়োগ কৰাৰ লগে লগে সেই বস্তুটোৰ যেটো ক্ৰিকেট বলটো আছিল সেই ক্ৰিকেট বলটো যেটো সিধা আহিছিল সেই বেকা হৈ গুচি গল তাৰ মানে তাৰ দিশ পৰিৱৰ্তন হল হয় না দিশ পৰিৱৰ্তন হল যেটো আমি ইয়াত ধুনিয়াকে দেখা পাইছো আৰু আমি ধৰিব পাৰিছো কাৰণ এটো আমাৰ সদায় ডেইলি আমি খেলিব যাও বা ভিডিও গেম খেলো কিবা খেলো ক্ৰিকেট দেখা পাও ওয়ার্ল্ড কাপ হোক কিবা হোক ইন্ডিয়াৰ মেচ হল আইপিএল দেখা পাও তো আমি গম পাও হয় না তো আমি এটো পাই গলো হয় না আমি এটো আমাৰ মূৰত সোমাই গল এতিয়া নেক্সট
তো পাৰ্কত কেতিয়াবা গলা, তো পাৰ্কত কেতিয়াবা গলে তুমি আৰু তোমাৰ ভন্টি এনেকে আছা, তোমাৰ ভন্টি সাপোজ জুলনা এটাত জ্বলি আছে, ঠিক আছে, সুইং এটাত। তো তোমাৰ ভন্টি সুইং জ্বলি থাকোতে তুমি কি কৰিলা, যে যেতিয়া বস্তুটো এনেকে পিছফালে আহিছিল তুমি আগত ঠেলি দিলা, তো ঠেলি দিয়াৰ লগে লগে পিছফালে আহি থকা জুলনাটো আগফালে গুচি গ'ল নে নাই, তাৰমানে ইয়াৰ দিশৰ পৰিৱৰ্তন হ'ল। তো সেইটোকে আমি কি বুলি কওঁ, যে বল প্ৰয়োগৰ দ্বাৰা বস্তু এটাৰ গতিৰ লগতো তাৰ দিশ সলাব পাৰো, দিশৰ পৰিৱৰ্তন আমি কৰিব পাৰো য'ত দৰকাৰ হয়। সেম ইয়াত আমাৰ এনেকে খেলি আছে দুজনে, নহয় জানো, কক বেট খেলি আছে দুজনে। তো এই ককটো যেতিয়া এই মাৰি পঠালে ককটো ইয়াত আহি গ'ল, তো এই মানুহজনে কি কৰে, ল'ৰাটোৱে কক বেটটো দি ককটোক আকৌ মাৰি দিয়াৰ লগে লগে ককটো আকৌ বিপৰীত দিশত গুচি গ'ল। তো এবাৰ এফালে আহে, এবাৰ এফালে যায়। বল বেটটো দি আমাৰ ৰেকেটটো দি মাৰি দিয়াৰ লগে লগে কি হয়, এফালৰ পৰা যিটো বস্তু এনেকে আহি আছিলে মই ৰেকেটটো দি মাৰি দিলো, আকৌ বিপৰীত দিশত গুচি গ'ল। তো বস্তুৰ দিশ সলনি কৰিলো নাই আমি, তো সেইটো কথা ইয়াত কোৱা হৈছে যে বল প্ৰয়োগৰ ফলত বস্তু এটাৰ দ্ৰুতিৰ লগতে তাৰ গতিৰ দিশৰো সলনি কৰিব আমি পাৰো, গতিৰ দিশ ডাইৰেকশ্যন আমি চেঞ্জ কৰিব পাৰো, ঠিক আছে। ওকে, তো আমি এতিয়া চোৱা ধুনীয়াকে আমি এতিয়া আমাৰ ক্লাছৰ শেষত তাৰমানে আমি যিখিনি পঢ়িলো সেইখিনিৰ পৰা আমি কনক্লুজন, সিদ্ধান্ত বা লাষ্ট আমি কিছুমান পইণ্ট আমি ক'ব পাৰিম, কিছুমান কথা আমি শিকিলো সেইখিনি কথা আমি ক'ব পাৰিম। সেই কথাবোৰ আমি একেলগে গোটেই যিখিনি পঢ়িলো সেই গোটেই বস্তুবোৰ একেলগে ইয়াত আহি গ'ল, ঠিক আছে। কি লিখা আছে চোৱা, যে আমি যিখিনি পঢ়িলো আৰু সেই উদাহৰণবোৰৰ পৰা আমি কি ক'ব পাৰিম, কনক্লুজন আমাৰ কি হ'ব, কনক্লুজন। তো কনক্লুজনটো কি হ'ব, যে বস্তু এটাক স্থিৰ অৱস্থাৰ পৰা গতিশীল অৱস্থালৈ নিব পাৰি। কেতিয়া কেতিয়া নিব পাৰি, বল প্ৰয়োগৰ ফলত বা বল প্ৰয়োগ কৰি আমি কি কৰিব পাৰো, বস্তু এটাক স্থিৰ অৱস্থা, স্থিতিশীল অৱস্থাৰ পৰা গতিশীল অৱস্থালৈ আমি লৈ যাব পাৰো, বা উল্টাটো কৰিব পাৰো, যেটো ইয়াত লিখা আছে যে গতিশীল অৱস্থাত থকা বস্তু এটা দ্ৰুতিৰ পৰিৱৰ্তন কৰিব পাৰো। যে বহুত স্পীডত বস্তু এটা আহি আছিলে, বল এটা আহিছিলে, মই এনেকে ধৰি দিলো, তো ধৰি দিয়াৰ লগে লগে বস্তুটোৰ দ্ৰুতি 0 হৈ গ'ল বা কমি গ'ল, তেনেকুৱা হ'ল। তো দ্ৰুতি বা গতিশীল বস্তু এটাক আমি স্থিতিশীল অৱস্থালৈ লৈ যাব পাৰো, বা ইয়াৰ দ্ৰুতিৰ চেঞ্জ আমি সলনি কৰিব পাৰো। ওকে, আৰু এতিয়া এইটো কি, বস্তু এটা গতিৰ দিশ সলনি পাৰো, আমি এইখিনি বস্তু পঢ়ি আছিলো নহয়। এতিয়া চোৱা আৰু এটা পইণ্ট ইয়াত কি এড কৰা আছে, যে বস্তু এটাৰ আকাৰ আৰু আকৃতি আমি পৰিৱৰ্তন কৰিব পাৰো। এতিয়া সেইটো ক'ত হয় বাৰু, সেইটো দেখা পাইছেনে, যে আমি বল প্ৰয়োগ কৰি বস্তুটোৰ আকাৰ আকৃতি সলনি কৰিব পাৰো, ঠিক আছে। তো ধুনীয়া এটা এক্সাম্পল কি হয়, আমাৰ যিটো কমাৰ আছে, কমাৰ মানে লুৰ, মানে আমাৰ যিটো ধাতুৰ বস্তু বনায় আৰু আমি যেনেকে দা এনেকুৱা লোহাৰ বস্তু যে বনাই আনো, লোহাৰ কাম যিটো কৰে আৰু, তো তেওঁলোকে কি কৰে, আমি এটা লোহাৰ টুকুৰা এটা দি দিলো তেওঁলোকৰ হাতত, তেওঁলোকে ধুনীয়াকে জুইত পুৰিলে তাক হাতুৰি চাতুৰি দি মাৰি পিটি কিবা কিবি কৰি ধুনীয়া এখন দাও বনাই দিলে, দা এখন বনাই দিলে। তো দাখন কি হ'ল, আমি এখন ধুনীয়া, আমি এখন মাত্ৰ কি দিছিলো, এটা লুৰ টুকুৰা দিছিলো আৰু তেওঁ সেইটোক দালৈ পৰিৱৰ্তন কৰি দিলে। তো এইটোৰ আকৃতি আৰু আকাৰ চেঞ্জ হ'ল নে নাই, যে আমি সাপোজ সৰু লুৰ টুকুৰা দিছিলো, এইটো দীঘল বনাই দিলে, দাটো অলপ দীঘল হ'ল, দাৰ সাইজটো চেঞ্জ হ'ল, শেপটো চেঞ্জ হ'ল, আকাৰ আৰু আকৃতিৰ পৰিৱৰ্তন হ'ল। তো এইটো এটা এক্সাম্পল। প্লাছ আমাৰ ঘৰত কেতিয়াবা আমি ঘৰত শুনা পাওঁ যে আমাৰ ঘৰত মাৰ বোলে পুৰণা গহনা আছিলে, সেইটোক ভাঙি নতুন গহনা বনাইছে, সোণৰ গহনা। তো কি হয়, যে সোণটো প্ৰথমত এটা বেলেগ আকাৰত আছিলে, সোণাৰো দোকানত যোৱাৰ লগে লগে সেইটোত সোণাৰ জুই দিব বা হাতুৰি বাতালি কিবা কিবি মাৰি ইহঁতে সেইটোক আকৌ নতুন এটা আকৃতি দি দিব, ঠিক আছে। তো আমি সেইটো কি গম পালো, যে বস্তু এটাৰ আকাৰ আকৃতিৰ পৰিৱৰ্তন কৰিব পাৰো যদি আমি ইয়াৰ ওপৰত বল প্ৰয়োগ কৰো। বা আমি এটা বেলুন ফুলালো, হয় নহয়, তো বেলুন এটা ফুলোৱাৰ লগে লগে বেলুনটো ফুলিলে, তাৰ মাজত মই এনেকে হেঁচা দি দিলো, হেঁচা দিয়াৰ লগে লগে বেলুনটো দুভাগ হৈ গ'ল, দুটা টেমুনাৰ নিচিনা হৈ গ'ল। তো প্ৰথমত এনেকে আমাৰ এটা বেলুন আছিলে, ঠিক আছে, বেলুনটো বহুত বেছি ভাল হোৱা নাই, বৰ এনেকুৱা আছিলে। তো মই মাজত যেতিয়া বল দি দিলো, তো এনেকুৱা হৈ গ'ল, বেলুনটো আঠৰ নিচিনা হৈ গ'ল, ঠিক আছে। তো বেলুনটোৰ আকৃতিৰ পৰিৱৰ্তন হ'ল নে নাই, পৰিৱৰ্তন হ'ল, সেইটো টেম্পৰাৰী, পৰিৱৰ্তনটো টেম্পৰাৰী হ'ব পাৰে, বাট আমি তাৰ আকৃতিৰ পৰিৱৰ্তন কৰিব পাৰিছো বল প্ৰয়োগ কৰি। তো সেইটো হৈ গ'ল, ঠিক আছে। ওকে, লাষ্ট আমি কি চাওঁ, যে বল প্ৰয়োগ অবিহনে বস্তু এটাই নিজে নিজে গতি কৰিব নোৱাৰে। তোমালোকে যদি কৰবাত বস্তু এটা থৈ দিছা, বল প্ৰয়োগ যিমানে বল প্ৰয়োগ কৰিলে বস্তুটো এঠাইৰ পৰা আন ঠাইলৈ যাব, তো নিজে নিজে বস্তু এটা গতি কৰিব নোৱাৰে, তাৰ কাৰণে আমি সদায় বস্তুটোৰ ওপৰত বল প্ৰয়োগ কৰিবই লাগিব, হৈছে।
ওকে তাৰপিছত ইয়াৰ দ্ৰুতি হলনি কৰিব নোৱাৰি, তাৰমানে ইয়াৰ স্পীড কম বেছি কৰিবৰ কাৰণে আমি বল প্ৰয়োগ কৰিব লাগিব। বল প্ৰয়োগ যদি নকৰোঁ তেনেহ'লে দ্ৰুতি কম বেছি নহয়, আৰু তাৰ লগতে গতিৰ দিশ আৰু আকৃতিৰো সলনি হ'ব নোৱাৰে। মানে আমি যিখিনি পঢ়িলোঁ এই গোটেইখিনিৰ কাৰণে আমি বল প্ৰয়োগ কৰিব লাগিব। বল প্ৰয়োগ নকৰিলে ইয়াৰ এটা কামো আমাৰ নহয়, হৈ যায়। তো আমি এই গোটেইখিনিত কি পঢ়িলোঁ? বলৰ কথা পঢ়িলোঁ। বলটো আমি কেনেকৈ পাওঁ, কেতিয়া পাওঁ, কিমান পাওঁ, কোনটো দিশত পাওঁ, আৰু বলৰ প্ৰয়োগ কৰাৰ লগে লগে তাৰ বস্তু এটাৰ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হ'ব পাৰে। তে আমি এইখিনি এজ এ আমি কি বুলি ক'ম, এটা সাধাৰণ থুলমূল এটা আইডিয়া ল'লোঁ যে বলটো কি হয়। ঠিক আছে, তো আমি এই চেপ্টাৰটোত এই আইডিয়াখিনি পালোঁ। আইডিয়াখিনি পোৱাৰ পাছত আমাৰ মেইন মানে মটোটো কি, যে আমি পৰীক্ষাত এইখিনি বস্তু লিখিব পৰা হ'ব লাগিব, তাৰ কাৰণে আমি কুৱেশ্যন আনচাৰ কৰিব লাগিব। তো সেইবোৰো তেনেকুৱা হৈ থাকিব লাহে লাহে। আজি ফাৰ্ষ্ট আমাৰ এই চেপ্টাৰটোৰ ফাৰ্ষ্ট ক্লাছ হিচাপে আমি এইখিনিয়ে পঢ়িলোঁ। ঠিক আছে, তো নেক্সট ক্লাছত আমি আকৌ ইয়াৰ পিছৰখিনি লৈ পেলাই যিকোনো ধৰণৰ হ'ব পাৰে কুৱেশ্যন আনচাৰ, বা তাৰ নেক্সট চাপ বোলা যিটো চেপ্টাৰ আছে, বা আৰু ইয়াৰ লগত ৰিলেটেড আৰু এটা বস্তু আছে, সেইখিনি বস্তুলৈ নেক্সট পাৰ্টত আমি আহিম। ঠিক আছে, তো সেইকাৰণে তোমালোকে আমাৰ ই টেলেণ্ট অনলাইন এডুকেশ্যন যিটো আমাৰ প্লেটফৰ্ম আছে তাৰ লগত জড়িত হৈ থাকিবা, আৰু চবকে জনাবা যিমান আছে তোমালোকৰ ওচৰে পাজৰে যিসকলে আমাৰ এই প্লেটফৰ্মটোৰ দ্বাৰা অলপ মানে তেওঁলোক মানে সহায় পাব পাৰে আগবাঢ়ি যাবৰ কাৰণে, পঢ়িবৰ কাৰণে, হয় নহয়? ঠিক আছে, তো ধুনীয়াকৈ আমি আকৌ নেক্সট ক্লাছত লগ পাম। বাই বাই।